নমস্কাৰ, মোৰ নাম পল্লৱী দাস। মোৰ সপোনলৈ স্বাগতম জনাইছোঁ। জীৱন যুঁজত যুঁজি যুঁজি হাৰ নমনা এগৰাকী যুৱতী। যৌৱনৰ উতলা ফাগুনে পাহি মেলাৰ বয়সতে যেন কাল ধুমুহাই কোবাই থৈ গ'ল তাইৰ জীৱনত। সকলো থাকিও যেন আজি দুৰ্ভগীয়া তাই। নাম তাইৰ পল্লৱী দাস। আন 10জনৰ দৰে নৃত্য, গীত, পঢ়া শুনা সকলো দিশতে পাৰ্গত পল্লৱী। কিন্তু কোনোবাখিনিত যেন থমকি ৰ'বলগীয়া হয় তাইৰো সৰু সৰু সপোন আছে। প্ৰতিবন্ধকতাৰ কুঁৱলী ফালি তাইও আঁকিব খোজে ৰঙীন পৃথিৱীৰ ৰামধেনু। বুকুত অদম্য সাহস, দুচকুত আকাশ জয় কৰাৰ হেঁপাহ লৈ পল্লৱীয়ে যুঁজি গৈছে জীৱনৰ সৈতে। পল্লৱী জীৱনৰ সৰু সৰু সপোনবোৰক বাস্তৱায়িত কৰাৰ মানসেৰে আজিৰ অনুষ্ঠান সপোন, দ্য ফেচ অফ ৰিয়েলিটি। পল্লৱী এগৰাকী সপোন পিয়াসী যুৱতী। শৈশৱৰ পৰাই তাই সপোনৰ পিছে পিছে খেদি আগবাঢ়িছিল, দপদপে আগবাঢ়িছিল যুৱতীগৰাকী। কিন্তু হঠাৎ ক'ৰবাত যেন ধুমুহা এজাক আহিল আৰু তাইৰ সপোন সকলো থান বান কৰি থৈ গ'ল। মুঠতে যিখিনি সপোন দেখিছিল, যি জীৱনৰ ৰংবোৰ, সেই সকলোবোৰ যেন ক'ৰবাত নোহোৱা হৈ গ'ল। কেৱল সন্মুখত অন্ধকাৰচ্ছন্ন হৈ পৰিল। তাইৰ জীৱনত নামি আহিল অন্ধকাৰ। পিছে আজিও তাই সপোন দেখিবলৈ পাহৰা নাই। আজিও পিছে তাই সপোনৰ পাছে পাছেই খেদি ফুৰিছে। পল্লৱীৰ বিষয়ে আমি আৰু অকণমান জানি লওঁ আহকচোন। পল্লৱী সৰুৰ পৰা জন্মগতভাৱে তাই কোনো ডিফেক্ট নাছিলে। প্ৰিমেচিয়াৰ হিচাপে আছিল। তাই 8 মাহত জন্ম হৈছিল নৰ্মেলিয়ে, কিন্তু ফৰ্চেপ ডেলিভাৰী হৈছিল। হোৱাৰ পাছত তাইৰ একো প্ৰব্লেম আমি দেখা পোৱা নাছিলোঁ। কিন্তু সৰুতে তাই অলপমান অকলশৰীয়াকৈ থাকিবলৈ বিচাৰিছিল সৰুৰ পৰাই। তাৰ পাছতে স্কুলত দিলোঁ। স্কুলত নৱোদয় জাতীয় বিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ পৰা তাই প্ৰথমৰ পৰা একেবাৰে মেট্ৰিকলৈকে একেবাৰেই পাছ কৰিলে। তাৰ পাছতে আমি তাইক হায়াৰ ছেকেণ্ডেৰীত SK হাজৰিকাত এডমিশ্যন দিলোঁ। কিন্তু এডমিশ্যন দিয়াৰ 2 বছৰতেই তাই 2 বছৰ ড্ৰপ কৰিলে অসুখ হৈ। তাৰ পাছতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত পুনৰ ডিগ্ৰীত এডমিশ্যন ল'লে। এডমিশ্যন লোৱাৰ পাছতো ঠিকেই আছিলে। 3rd চেমলৈকে তাই কমপ্লিট কৰিল। কৰাৰ পাছত তাই চিকেন পক্স ওলাই একদম অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। মই যদিও মেডিকেলত চাকৰি কৰিছিলোঁ, তথাপিও ইমানখিনি মই টলাৰেট কৰিব নোৱাৰা হৈ গ'লোঁ। তাৰ পাছতে হস্পিটেলত এডমিশ্যন দি ৰাখিলোঁ 20 দিন। নিউৰলজি কিছুমান প্ৰব্লেম আহিলে। তাৰ পাছতে নিউৰলজি বিভাগে তাইক মেণ্টেল বিভাগত দেখুৱাবলৈ ক'লে, যিহেতু তাই সকলো কথা পাহৰি গৈছিল। আনকি নিজৰ মোবাইল টিভিটো অন কৰাখিনিও পাহৰি গৈছিল। লাহে লাহে সেইখিনি গোটেইখিনি এতিয়া আয়ত্তলৈ আহিল। তাইক এতিয়া মই ঘৰত অকলে এৰিও ডিউটি কৰিলোঁ। মোৰ এই 2019ৰ লাষ্টত চাকৰিৰ পৰা মই অৱসৰ ল'লোঁ। লৈ এতিয়া বৰ্তমান মই ঘৰতে আছোঁ। তাইৰ লগতে যিমানখিনি পাৰোঁ তাইক কাম কাজ শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা তাই যিখিনি কৰে, ঘৰুৱা কাম, ঘৰ সৰা, বিচনা জপা, আলনাৰ ঠিক কৰা, ফুলত পানী দিয়া, দেউতাকক পানী চানী ৰেডি কৰি দিয়া, অফিচলৈ যাওঁতে এইখিনি গোটেইখিনিয়ে কৰে। কিন্তু তাই কামখিনি অলপ লাহে লাহে কৰে। কিছুমান কথা ল'ৰা ছোৱালীয়ে যিমান সোনকালে বুজি পায়, তাই সেইখিনি বুজাতে অকণমান দেৰি হয়। তথাপিও আমি তাইক কেনেকৈ আগবঢ়াব পাৰোঁ সেইখিনি যত্ন কৰি আছোঁ। তাই বহুতখিনি ভাবে
মই যিখিনি মাক হিচাপে মই যিখিনি তাইক মানে আয়ত্ব কৰিছোঁ বহুতখিনি ভাবে, কিন্তু কথাখিনি তাইক খোলাভাৱে ক'ব নোৱাৰে। তাইক কোনোবাই অলপমান মৰম কৰিলে তাই মনৰ কথাখিনি গোটেইখিনি খুলি কয়। তাইৰ কোনো বন্ধু নাই, বান্ধৱী আছিল কলেজত, এতিয়া চব ভাগে ভাগে আঁতৰি গ'ল। যোৱাৰ পাছত এতিয়া ঘৰত আৰু মই সকলোখিনি তাইক মানে মেইনটেইন কৰিব লাগে, কিন্তু আজিলৈকে ক'তো অকলে ওলাই নাযায়। মই নগ'লে বা দেউতাক নগ'লে বাহিৰত কেতিয়াও ওলাই নাযায়। বহুত মানুহৰ আগত তাই এডজাষ্ট হ'বলৈ অলপ অসুবিধা পায়, সেইখিনিয়ে তাই। তেতিয়া মেট্ৰিক দিছিল পল্লৱীয়ে, আৰু সেই সময়ত তাইৰ ওলাইছিল বসন্ত, আৰু বসন্ত ওলোৱাৰ পিছতেই যেন তাই সকলোখিনি পাহৰি গৈছিল। তাই যেন সকলো সপোনৰ কথা পাহৰি গৈছিলে, আৰু সকলো কথা তাইৰ যেন মনত একো নাই। শিশুসুলভ এক শিশুৰ দৰে হৈ পৰিছিল পল্লৱী, আৰু যাক লৈ এতিয়া এখন যুদ্ধত নামি পৰিছে পৰিয়ালো। কাৰণ পল্লৱীক সেই যিবোৰ সপোনবোৰ তাই পাহৰি যোৱা সেই কথাবোৰ ঘূৰাই আনিবলৈ অহৰহ দিনে ৰাতিয়ে চেষ্টা কৰিছে পিতৃ মাতৃয়ে। পল্লৱী আছে, মই পল্লৱী আমাৰ ষ্টুডিঅ'লৈ আজি আহিছে। পল্লৱীক মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আৰু লগতে পল্লৱীৰ মাতৃ আছে, যিগৰাকী মাতৃয়ে তাইৰ বাবে পুৱাৰ ভাগৰ পৰা নিশালৈকে অহৰহ লাগি থাকে। স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই অনুষ্ঠানলৈ। এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু পল্লৱী কৈছে যে মেট্ৰিক দিছিলে, তাই পঢ়াত যথেষ্ট ভাল আছিলে, ক'ৰ পৰা মেট্ৰিক দিছিলে আৰু কিন্তু সেই কথাখিনি আকৌ এবাৰ ক'ব নেকি, বা কি হৈছিলে সেই সময়ত যেতিয়া বসন্ত ওলাইছিলে? তাই নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক দিছিলে। 2007ত তাই মেট্ৰিক পাছ কৰিছে একেবাৰতে। তাই গোটেইখিনি কথাই জানে, তাই কিন্তু লেজি, অলপ লাহে লাহে কৰে। তাৰ পাছতে তাই মেট্ৰিক 3rd ডিভিজনত একেবাৰে পাছ কৰিছে। 3rd ডিভিজনত পাছ কৰিছে যদিও ইমান বেয়া মাৰ্ক নহয়। তাৰ পাছতে আমি তাইক হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন দিলোঁ SK হাজৰিকাত। SK হাজৰিকাত তাই প্ৰথমবাৰ পৰীক্ষা দিল, সেইবাৰ মানে বেয়া কৰিল। নেক্সট বাৰ দিয়ালোঁ, নেক্সট বাৰ তাই ঠিক প্ৰথম পেপাৰখন দিয়ে বাহিৰে বাহিৰে মই হস্পিটেল নিছোঁ। তাই তেতিয়া জণ্ডিছ ফৰ্ম কৰিছিলে। তাৰপাছতে হস্পিটেলত ভৰ্তি কৰি তাৰপাছত ভাল হৈ গ'ল, কিন্তু মানে তাই বেছিকৈ কথা নকয়, অলপ মন মাৰি থাকিবলৈ ধৰিলে। তাৰপাছত তাৰ তৃতীয়বাৰত কিন্তু তাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলে। আমি আৰু কথা পাতিম, কিন্তু ফোন এটা আছে, আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ। হেল্ল', কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হেল্ল', 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 আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? মই নলবাৰীৰ পৰা কৈছোঁ। হয়, কওকচোন। মই নলবাৰীৰ পৰা কৈ আছোঁ, মোৰ নাম জিতু তালুকদাৰ। হয়। এই মই সপোনৰ এই প্ৰগ্ৰেমটো চাই আছোঁ, এতিয়া বৰ্তমান মই টিভিৰ ওচৰতে আছোঁ। হয়। পল্লৱী দাস এই ছোৱালীজনী মানে এইবিলাক দেখি পেলাই মোৰ বেয়া লাগিছে অলপমান। গতিকে তাই মানে নৃত্য গীতত গোটেইখিনি তাই পাৰ্কতে আছিলে। তাই কেনেকৈ মানে এতিয়া বোলে তাই পাহৰি যায়। তাই মানে চব প্ৰগ্ৰেম, কিছুমান প্ৰগ্ৰেম চালেও পাহৰি যায়, টিভিটো অন কৰিব পাহৰি যায়। তাই কেনেকৈ এনেকুৱা হ'ল গোটেইখিনি মই অলপ শ্বৰ্টকৈ ক'লেই হ'ব, মই গোটেইখিনি জানিব বিচাৰিছোঁ। হয় হয়, ধন্যবাদ আমাৰ ইয়ালৈ ফোন কৰাৰ বাবে। আৰু আপুনি চাই থাকক, সকলোখিনি গম পাব, যিহেতু মাতৃ আছে, তাই আছে, সকলো কথাখিনি আপুনি গম পাব। মই পল্লৱীৰ ওচৰত আহিছোঁ। পল্লৱী, তুমি কি কি সপোন দেখিছিলা আৰু তুমি কি কৰি ভাল পোৱা? নাচি ভাল পাওঁ। নাচি ভাল পোৱা? তুমি ক'ত ক'ত নাচিছা? দিল্লীতো নাচিছা? কেনেকুৱা নাচিছা তুমি? দিল্লীত বিহু নাচিছোঁ। বিহু নাচিছা? বিহু নাচি ভাল পোৱা? বিহু নাচি আৰু হিন্দী আৰু ছবি অঁকা? তুমি চাগে ছবি অঁকা। তুমি আজি কি আঁকিবা কোৱাচোন? ছোৱালী। আজি ছোৱালী আঁকিবা। তুমি কাক আঁকিম বুলি ভাবিছা? নিজক আঁকিম বুলি ভাবিছা? ঠিক আছে, তুমি ছবি আঁকিব পাৰা। আমি সেই ছবিখন চাম, আৰু প্ৰাগনিউজৰ দৰ্শকসকলে তাই কেনেধৰণে আঁকে সেই সকলোখিনি আমি দেখিম। আমি আকৌ যিহেতু মাক আছে, আমি তেওঁৰ লগত কথা পাতিম, কিন্তু আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ। বিচ্ছিন্ন হৈছে ফোনটো। আমি মাতৃৰ ওচৰলৈ আহিছোঁ, আমি মাতৃৰ সৈতে কিছু কথা পাতি ল'ব বিচাৰিছোঁ। আপোনালোকে যেতিয়া বসন্ত হ'ল, তাৰপিছত আপোনালোকে কি কৰিলে? মানে তাই কেতিয়া পাহৰি গ'ল, মানে কেনেধৰণে? বসন্ত হোৱা প্ৰথম 5 দিন মই ঘৰতে ৰাখিছিলোঁ। তাৰ পাছতে 5 দিনৰ দিনা এনেকুৱা মানে এবনৰ্মেলিটি কৰিবলৈ ধৰিলে নহয়, মই নিজেই মানে হতভম্ব হৈ গ'লোঁ। ঘৰত তেতিয়া মোৰ কোনো নাই, দেউতাক অফিচ আৰু মই ঘৰত অকলে। তাৰপাছত মই উপায় নাপাই হস্পিটেল লৈ গ'লোঁ। হস্পিটেল নি নিউৰলজি বিভাগে প্ৰথম চালে। নিউৰলজি বিভাগৰ নানানটা প্ৰব্লেম, তাই কথা চথা চব পাহৰি গ'ল, মোবাইল টিপিবলৈ পাহৰিলে, মানুহ মাতিবলৈ পাহৰিলে।
তাৰ পাছতে আপোনালোকক চিনি পায় নে নাপায় মানে চিনি পায় আমাক চিনি পায় মা দেউতাকক চিনি পায় কিন্তু বেলেগ মানুহক মানে চিনি নাপায় মানে যিবিলাক কথা কয় কোনো কথা কাৰো লগত মানে হেৰি নাই আৰু মই যেহেতু পল্লৱীক ছবি আঁকিব গৈছিলোঁ পল্লৱী চাগে তুমি পাহৰিলা তুমি ছবিখন আঁকা আৰু আমি সেই ছবিখন চাম লগতে মাতৃ আছে আৰু পল্লৱীৰ সৈতেও কথা পাতিম কিন্তু এইখিনিতে সময় আছে এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আমি কথা পাতি আছোঁ পল্লৱী দাসৰ সৈতে আৰু পল্লৱী এনে এগৰাকী যুৱতী তাইৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে তাইৰ মনটো বৰ্তমান শিশুসুলভ হৈ পৰিছে কাৰণ তাই সকলো কথা পাহৰি গৈছে পল্লৱীয়ে ছবি আঁকি আছিলে তাই আকৌ মই কৈছিলোঁ যে তাইক ছবি আঁকিবলৈ তাই পাহৰি গৈছে প্ৰতিটো কথাই আচলতে পল্লৱীয়ে মুহূৰ্ততে পাহৰে কিন্তু আমি যদি চাওঁ পল্লৱীয়ে খুব সুন্দৰ ছবি আঁকে মই মোৰ ওচৰত ছবি আঁকি থৈছে মই সেইখিনি যদি দেখুৱাব পাৰোঁ খুব সুন্দৰকৈ পল্লৱীয়ে অঁকা ছবি তাই বিভিন্ন ছবি আঁকে আৰু এতিয়া এইদৰেই তাই সময় পাৰ কৰিছে তাই নৃত্য কৰিও ভাল পায় আন এখন ফটো আছে মই যদি দেখুৱাব পাৰোঁ তাই দিল্লীত নৃত্য কৰিব গৈছিলে আৰু তাৰে এখন ছবি খুব সুন্দৰ ছবি এখন ইয়াতে ফটো উঠিছিলে নাচি তাই ভাল পায় আমি পল্লৱীয়ে যেহেতু ইমানখিনি আগবঢ়া তাই সকলো ক্ষেত্ৰতে যদিও তাইৰ মনটো শিশুসুলভ বা তাই সকলো কথা পাহৰি গৈছে কিন্তু এটা কথা ক'ব লাগিব নৃত্যৰ ক্ষেত্ৰত বা পল্লৱী ছবি আঁকি থকা তাই আকৌ পাহৰি গৈছে আচলতে প্ৰতিটো মুহূৰ্ততে তাই পাহৰি যায় সকলো কথা তথাপিও পিতৃ মাতৃয়ে যথেষ্ট কষ্ট কৰি আছে তাইৰ কথাবোৰ যাতে ঘূৰি আহে আকৌ যাতে মনত পৰি যায় সকলো বা তাই যাতে সুস্থ হৈ উঠে সোনকালে মই পল্লৱী ছবি আঁকি আছে পল্লৱী কি আঁকিছা ছোৱালী তুমি নিজক আঁকিছা অলপ তাই আকৌ মানে প্ৰতিটো কথাই মই কৈছোঁ তাই মুহূৰ্ততে পাহৰি যায় পল্লৱী তুমি কাক ভাল পোৱা যদি আমি শিল্পীসকলৰ কথা কওঁ তেনেহ'লে কাক বেছি ভাল লাগে যতীন বৰা আৰু কোনোবা ৰবি শৰ্মা কি ভাল পোৱা তেওঁলোকৰ এক্টিং ভাল পোৱা তেওঁলোকৰ দৰে অভিনয় কৰিব বিচৰা নেকি বা তুমি অভিনয় কৰিব বিচাৰিছিলা নেকি যিহেতু তুমি নাচিও ভাল পোৱা অভিনয় খালি তেওঁলোকৰ অভিনয় ভাল লাগে কিয় মনত আছে নেকি ডাইলগ বা এনেকুৱা কিবা একো মনত নাই আমি এটা তোমালে সাৰপ্ৰাইজ এটা আছে তুমি যেহেতু যতীন দাক ভাল পাওঁ বুলি কৈছা যদি এই সময়খিনি লকডাউন নহ'লহেঁতেন হয়তো তোমাৰ ওচৰত আজি যতীন দা বহি থাকিলেহেঁতেন যতীন বৰা বহি থাকিলেহেঁতেন কিন্তু তথাপিও তোমাৰ সেই আশাটো আমি এৰি দিয়া নাই যতীন দা আছে আমি যতীন দাক পাম নেকি যতীন দাক যদি আমি লাইনত পাওঁ হয় যতীন দাৰ ওচৰলৈ আহিছোঁ যতীন দা স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈকে যতীন দা নিশ্চয় শুনি আছে আপুনি আমাক হয় আপুনি শুনি আছে নিশ্চয় এতিয়া শুনিছোঁ হয় স্বাগতম জনাইছোঁ যতীন দা আৰু যিহেতু পল্লৱীয়ে আছে আৰু পল্লৱী এগৰাকী এনে যুৱতী যি সকলো কথা পাহৰি গৈছে তাইৰ বসন্ত হৈছিলে আৰু তাৰপিছত এক শিশুৰ দৰে হৈ পৰিছিলে কিন্তু পল্লৱীয়ে আপোনাক বহুত ভাল পায় আপোনাৰ অভিনয় ভাল পায় আপোনাক লগ পোৱাৰ এটা হেঁপাহ আছে তাইৰ লগ পোৱাৰ এটা সপোন আছে সেই পল্লৱী আছে আপুনি কি ক'ব বিচাৰিব তাইক হয় প্ৰথম কথা হৈছে মই যেতিয়া মোক ক'লে যে এনেকুৱা ধৰণৰ পল্লৱী এনেকুৱা ধৰণৰ অসুস্থ আৰু তাই অন্ততঃ আপোনাৰ কথা মনত থাকে আৰু এই কথাটোৱে মোক খুব আকৰ্ষিত আৰু মই নিশ্চয় মোৰ যদি যতীন বৰা হোৱাৰ ক্ষেত্ৰত এই এনেকুৱা ধৰণৰ অডিয়েঞ্চ হওক বা পল্লৱীৰ নিচিনা মানুহৰ অৰিহণা যথেষ্ট আছে আজি মই সেইকাৰণে যতীন বৰা হ'ব পাৰিছোঁ আৰু তেওঁ অলপমান যদি মই সহায় কৰিব পাৰোঁ মই নিজকে ধন্য মানিম কৃতজ্ঞ হ'ম বুলি ভাবোঁ আৰু পল্লৱী নিশ্চয় মই মাত্ৰ পল্লৱীৰ মই চাই আছোঁ ডান্স দেখিলোঁ সুন্দৰ ছবি আঁকে আৰু ভাল হওক পল্লৱীৰ তাকে কামনা কৰিছোঁ আৰু কি ক'ম তেওঁৰ যিখিনি প্ৰতিভা আছে সেইখিনি আৰু প্ৰচাৰ হ'ব লাগে এনেকুৱা ধৰণৰ প্ৰচেষ্টা মই ভাবোঁ পল্লৱীৰ যিখিনি টেলেণ্ট এতিয়া আপোনালোকে ৰাইজৰ মাজত লৈ গৈছে এনেকুৱা ধৰণৰ প্ৰচেষ্টা অব্যাহত থাকক তাকে কামনা কৰিছোঁ হয় পল্লৱী যিহেতু যতীন দাক ওচৰতে পাইছা কিবা ক'ব বিচাৰিবা নেকি তোমাৰ কথা শুনি থাকিব এতিয়া যতীন দাই তুমি কি ছবি চাইছে মোৰ লাষ্ট ছবি ৰত্নাকৰ চালে নাই ৰত্নাকৰ চাইছোঁ আৰু কিবা ক'বা নেকি যতীন দাই শুনি আছে তুমি ক'ব পাৰা চাইছোঁ ৰত্নাকৰ চাইছা আৰু কি চাইছা অকল ৰত্নাকৰ চাইছা যতীন দা কিবা ক'ব বিচাৰিবা নেকি তোমাক শুনি আছে তুমি এতিয়া তোমালৈ ৰৈ আছে কিবা ক'ব বিচাৰা যদি লগ পাব বিচাৰে যতীন দা আপোনাক লগ পাব বিচাৰে পল্লৱীয়ে
নিশ্চয় পল্লৱীক এবাৰ মোৰ লগত কথা পতাই দিয়াচোন মই এবাৰ কথা পাতিব কৈছোঁ হয় আপোনাৰ কথা শুনি আছে আপুনি কথা পাতিব পাৰে আপোনাক শুনি আছোঁ পল্লৱী কি খবৰ ভাল আপোনাৰ খবৰ কেনেকুৱা কি মানে ছবি এতিয়া ছবি আঁকি মোৰ ভাল পল্লৱী তুমি আৰু ভাল ভাল ছবি আঁকা ভাল ভাল আৰু তোমাৰ নৃত্য এটা হিন্দী গানত মই তোমাৰ নৃত্য দেখিলোঁ সঁচাই ভাল লাগিছে আৰু আগুৱাই যোৱা আমি সদায় আছোঁ তোমাৰ লগত থাকিম সাহসেৰে তুমি আগবাঢ়ি যোৱা ধন্যবাদ তুমি এতিয়া আৰু কি ছবি চালা তাৰমানে ৰত্নাকৰ বা তাৰ আগত কোনখন ছবি মোৰ ভাল লাগিছে তোমাৰ নায়ক নায়ক ভাল নায়কখন খুব আছিলে নায়ক ছবিখন ভাল লাগিছে কেইবাৰ চালা নায়ক দুবাৰ চাইছোঁ দুবাৰ চালা আৰু ছবি কৰিম চিনেমা চাব লাগিব তুমি সুস্থ হোৱা পল্লৱী তাকে কামনা কৰিছোঁ হ'ব হয় ধন্যবাদ থাকিলে যতীন দা আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে আৰু যিহেতু পল্লৱীয়ে বিচাৰি আছিলে আপোনাৰ লগত কথা পাতিব বিচাৰি আছিলে আপোনাক লগ পোৱাৰ এটা হেঁপাহ আছিলে আজি কথা পাতিলে আৰু লকডাউনৰ পিছত আমি নিশ্চয় লগ কৰাৰ এক ব্যৱস্থা কৰি দিম আপুনি যদি সেইখিনি সুবিধা কৰি দিয়ে ধন্যবাদ থাকিলে এই মুহূৰ্তত আৰু পল্লৱী কেনেকুৱা লাগিলে বহুত ভাল লাগিলে এনেকৈ কথা পাতিব বিচাৰিছিলানে আগৰ পৰাই আজি প্ৰথম কথা পাতিছা নেকি তোমাক লগ কৰিব বিচাৰিছে লকডাউনৰ পিছত তোমাক নিশ্চয় লগ কৰিব আমি নিশ্চয় ফোন হয়তো আহিছে আৰু এটা আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে নমস্কাৰ হয় হয় মই হাতেলাচুক ২ নং মৰাণ গাঁও ফোন কৰিছিলোঁ হয় হয় মোৰ নামটো হৈছে নয়ন গগৈ হয় হয় কওক হয় মোৰ নাম হৈছে নয়ন গগৈ হয় হেৰি পল্লৱী একাউণ্ট নম্বৰ পালে ৫ টকা ডিপজিট কৰিব বিচাৰিছোঁ হয় ধন্যবাদ থাকিলে এইখিনি সহায় কৰাৰ বাবে আচলতে এয়া আমি সাহায্যৰ বাবে নহয় কিন্তু তথাপিও পল্লৱীৰ এই যিখিনি সময় এই সময়খিনি যথেষ্ট কষ্টকৰ এটা সময় পাৰ কৰি আছে তাই যাতে আৰু আগবাঢ়ি যাব পাৰে বা আপোনালোকে যেনেধৰণে পাৰে পল্লৱীক সহায় কৰিব পাৰে আৰু আপুনি যিধৰণে আজি আগবাঢ়ি আহিছে সহায় কৰিবলৈ তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আমি পল্লৱী মই পুনৰ সুধিছোঁ ছবিখন হ'লনে নাই তোমাৰ ছবিখন হৈছে সম্পূৰ্ণ হৈছেনে সম্পূৰ্ণ হৈছে আমি ছবিখন চাম কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ বিৰতিৰ পিছত সম্পূৰ্ণলৈ স্বাগতম জনাইছোঁ এয়া আছিলে পল্লৱী আৰু মোৰ হাতত দেখিছে খুব সুন্দৰ ৰঙেৰে এটা ডিজাইন কৰিছে এয়া পল্লৱীয়ে কৰিছে লকডাউনৰ সময়ত বিভিন্নজনে সকলোৱে দেখিছোঁ যে আমি ঘৰতে কিবা কিবি কৰিছে কিন্তু পল্লৱীয়েও এটা সুন্দৰকৈ ডিজাইন প্ৰস্তুত কৰিছে এখন ৱাল হেংগিং আৰু ইয়াতে দেখিছোঁ যিটো ৰঙৰ যিটো সমাহাৰ সেই সমাহাৰ দেখি তাই যে সেই ৰং ভাল পায় বা জীৱনৰ ৰংবোৰে যেন তাই খেদি ফুৰে তেনে এটা অনুভৱ হয় আমি পল্লৱীৰ সৈতে কথা পাতিম কিন্তু এইখিনিতে ফোন এটা আহিছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি কাল ধুমুহাই কোবা হেল্ল' হয় হয় হেল্ল' মই শিৱসাগৰৰ পৰা কৈছোঁ হয় কওকচোন মোৰ নাম ৰাণা সিং হয় হেৰি মই ক'ব খুজিছোঁ পল্লৱীৰ মাকক মোৰ নাম্বাৰটো আপুনি দিব তেখেতৰ চিকিৎসাৰ কাৰণে মই অকণমান সহায় কৰিব পাৰিম নিশ্চয় আপোনাৰ নাম্বাৰটো যদি কৈ দিয়ে আপুনি নাম্বাৰটো কৈ দিব পাৰে 88 129 149 123 হয় 88 129 হয় আপোনাৰ কল চেণ্টাৰত মই দি দিছোঁ নাম্বাৰটো হয় আপোনাৰ ফোনটো নিশ্চয় খুব ভাল লাগিলে ফোনটো অহাৰ বাবে আৰু আপুনি যিহেতু তাইৰ সুস্বাস্থ্য কামনা কৰি তাইৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে আপুনি নাম্বাৰটো আৰু এবাৰ ক'ব নেকি কাৰণ নাম্বাৰটো আমি নোট কৰিব লাগিব হয় 88 হয় 129 হয় 13600 হয় ধন্যবাদ আপোনাৰ নাম্বাৰটো আমি নোট কৰিলোঁ আৰু আপোনাক ফোন কৰিব আৰু আপোনাক ধন্যবাদ থাকিলে এইদৰে ফোন কৰাৰ বাবে আৰু তাইক পল্লৱীক যিহেতু সুস্বাস্থ্যৰ বাবে বা আপুনি চিকিৎসাৰ বাবে ধন্যবাদ থাকিলে হয় ধন্যবাদ মই লগে লগে আন এটা ফোন ল'ব বিচাৰিছোঁ আৰু ফোন আহিছে হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি
ফোনটো বিচ্ছিন্ন হৈছে আমি এইদৰে ফোন সকলোৱে কৰিছে সকলোৱে আগবাঢ়ি আছে তেওঁক স্বাস্থ্যৰ বাবে বা তেওঁ চিকিৎসাৰ বাবে কাম কৰিবলৈ বা চিকিৎসাৰ ক্ষেত্ৰত যিখিনি টকাৰ প্ৰয়োজন হয় সেই টকাখিনি দিবলৈ আগবাঢ়ি আহিছে সকলোকে ধন্যবাদ জনাইছোঁ মই মাতৃৰ ওচৰলৈ আহিছোঁ এবাৰ পল্লৱীয়ে যেহেতু খুব সুন্দৰকৈ এইবোৰ ডিজাইন কৰিছে ছবি আঁকে বা ধুনীয়াকৈ নাচে পল্লৱীৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধা দেখিছে বা কি হয় আপোনালোকৰ সমস্যাটো মানে তাই যিমানখিনি কৰিবলৈ বিচাৰে বহুত ভাবে কিন্তু আগবাঢ়ি যাবলৈ মানে হেৰি নাপায় সুবিধা আমি তেনেকৈ মই যেতিয়া চাকৰি কৰি আছিলোঁ সেইখিনি আমি তাইৰ লগত সিমানখিনি লাগিবলৈ পৰা নাছিলোঁ এতিয়া বৰ্তমান মই ঘৰতে আছোঁ ঘৰত সোমোৱাৰ পৰাতো লকডাউনে আৰম্ভ হ'ল এতিয়া কিন্তু যিখিনি ঘৰত তাই কৰিবলগীয়া কাম ঘৰুৱা যিখিনি কাম সেইখিনি মোৰ লগত সমানে কৰিবলৈ বিচাৰে মই সেইখিনি তাইক শিকোৱাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ তাই আগতে কথাবিলাক পাহৰিছিলে এতিয়া কিন্তু সেইটো কথা সেইখিনি নহয় এতিয়া তাই সব কথাই মনত থাকে মই তাইক 2017ত আশাদ্বীপত এডমিশ্যন দিলোঁ যেতিয়া তাই মানে কথাখিনি একেবাৰে কৈছে মোক বহুজনে ক'ব ধৰিলে যে আশাদ্বীপত যদি তাই সময়খিনি দিব পাৰে নহয় তেতিয়া বহুতখিনি আগবাঢ়িব আশাদ্বীপত দিয়াৰ পৰা তাই মানে বহুতখিনি আগবাঢ়িলে আৰু মেমবিলাকে ইমান তাইক মানে মৰম কৰে নহয় তাইক কৈ যে তাইক দেখিলেতো তাইক একো তেনেকুৱা ক'বই নোৱাৰি ধৰিবই নোৱাৰি কিন্তু কি কাৰণে এনেকুৱা হয় গতিকে আশাদ্বীপৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু কথা পাতিম আপোনাৰ সৈতে পল্লৱীৰ বিষয়ে কিন্তু ফোন এটা আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' 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 হয় কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হয় হেল্ল' হয় আপুনি কৈ যাওক আমি শুনি আছোঁ মই ধলেন্দ্ৰ বৈশ্য কৈছোঁ আপোনাৰ মই পল্লৱীৰ মই কাহিলীপাৰাৰ পৰা কৈছোঁ হয় কওকচোন মোৰ তাই ষ্টুডেণ্টে আছিল পল্লৱী দাস মই ছাৰে মই শিকাইছিলোঁ হয় 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 আৰু কি ক'ব বিচাৰিব তাক এতিয়া মই মাকৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ আপোনাৰ অকণমান আপোনাৰ কথা শুনি আছে আপুনি ক'ব পাৰে আপোনাৰ কথা শুনি আছে আপুনি ক'ব পাৰে বাইদেউ মই তাইক পল্লৱীক এই পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ত যে পঢ়িছিলে বৈশ্য ছাৰ হয় আপোনাৰ সৈতে কথা পাতিব আছে মই বৈশ্য ছাৰে কৈছোঁ তাইক মই যেতিয়া 4 আছিলে বিদ্যাপন আছিল নহয় বিদ্যাপন আৰু তাইক মই পঢ়াইছিলোঁ হয় হয় ধন্যবাদ আপুনি পল্লৱীক পঢ়াইছিলে আৰু আপুনি আজি ফোন কৰিছে আমাৰ এই অনুষ্ঠানলৈ আৰু আমি ধন্যবাদ জনাইছোঁ আৰু এটা ফোন আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হেল্ল' ফোনটো বিচ্ছিন্ন হৈছে যিহেতু আজি মাতৃ আছে কিন্তু পিতৃ বৰ্তমান লগত নাই কিন্তু পিতৃয়ে কি কৈছিলে পল্লৱীৰ পিতৃয়ে আমি অকণমান শুনি লওঁ আহকচোন নমস্কাৰ সৰ্বপ্ৰথমে মই প্ৰাগ নিউজ চেনেলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পল্লৱী দাস মোৰেই ছোৱালী তাই সৰুৰে পৰাই এনেকুৱা নাছিলে অতি সাধাৰণভাৱে হ'লেও তাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দেওনা পাৰ হৈছিল আৰু ডিগ্ৰী 3য় ছেমিষ্টাৰলৈকে পঢ়ি থকা অৱস্থাত হঠাৎ চিকেন পক্স ওলাই তাই অলপ অস্বাভাৱিক হোৱা দেখিবলৈ পাওঁ আৰু ডাক্তৰৰ পৰামৰ্শ অনুযায়ী তাইক চিকিৎসালয়ত এমাহ ধৰি চিকিৎসাধীন কৰি ৰখা হয় আৰু বৰ্তমানেও তাইৰ চিকিৎসা কৰি থকা হৈছে এতিয়া তাই বহুতখিনি সুস্থ যেন অনুভৱ হয় এয়া আছিলে পল্লৱীৰ পিতৃ মই মাতৃৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ আপোনালোকৰ পৰিয়ালত কিমান লোক আছে কোন কোন আছে অকণমান জনাব আমাৰ পৰিয়ালত আমি মা দেউতা ল'ৰা ছোৱালীয়ে ল'ৰাটো সৰু সি আইতাকৰ লগত থাকে ঘৰৰ সৰভোগত সি প্ৰথম ইয়াতে আছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী সৰভোগত কমপ্লিট কৰিছে মানে ইয়াতে নাথাকে এতিয়া ক'ত সৰভোগতে আছে মই কথা এটা সুধিব বিচাৰিছোঁ যিহেতু আন যিসকল ছোৱালী আছে যিসকল যুৱতী আছে তেওঁলোকক দেখিলে বা পল্লৱীক যেতিয়া দেখে যে সকলোৰে দৰে একেই নহয় ক'ৰবাত যেন সেই একেই আছিলে ক'ৰবাত এটা ধুমুহাই সকলো শেষ কৰি পেলালে মনলৈ কি আহে কেতিয়াবা
মনলৈ দুখ আহে আৰু তাই ভাবোঁ তাইতো দেখাটো বেয়া নহয় পিন্ধি উৰি ওলালে কোনেও ক'ব চবেই কয় পিন্ধি উৰি ওলালেতো তাইক কোনেও মানে তাইৰ যে মাজত কিবা আছে ক'ব নোৱাৰি দুখ লাগে আৰু পিতৃ মাতৃ হিচাপে তাই এতিয়া সৰু হৈ নাই তাই লগৰ ছোৱালী ধৰক বিয়া বাৰুৱে দিছে তাই এতিয়া বৰ্তমান 28 বছৰ চলি আছে গতিকে আমি ভাবোঁ কিবাকে যদি কোনোবা সহৃদয় কোনোবা এজন পাওঁ তেতিয়াহ'লে আমি মানে তাইক মৰম কৰা পুৰুষ পালে মানে আমি তাই সংসাৰখন পাতি দিব বিচাৰোঁ কিন্তু এতিয়া আৰু তাই কিন্তু মদ ভাং মানে এইবিলাক নিচাজাতীয় বস্তু তামোল খোৱা এইবিলাক মানুহ বহুত বেয়া পায় গতিকে এনে মানুহৰ লগত তাই যেহেতু বিয়াৰ কথা কৈছে মানে অন্য যিসকল তাইৰ লগৰ আছে তেওঁলোকৰ বিয়া হৈছে কেতিয়াবা মন যায় নাই তাইৰ বিয়াখনত ধুমধামেৰে পাতিবলৈ মনটো যায়েই কোনো আগবাঢ়ি অহা নাই নেকি এতিয়ালৈকে কোনো তেনেকৈ প্ৰপ'জেল দিয়া নাই আগতে এজন ল'ৰাই প্ৰপ'জেল দিছিল মোক তাই তেতিয়া সৰুৱে আছিল বাগানত চাকৰি কৰিছিল কিন্তু আমি মানে তেতিয়া সেইখিনি সময়ত দিয়াৰ আমাৰ হেৰি মন নহ'ল আৰু আমি সেইখিনি নেভাবিলোঁ তেতিয়া মানে পল্লৱী এনেকুৱা কাৰণে ক'ৰবাত আগবাঢ়ি নাহে নেকি বা বিয়া কৰাবলৈ টান পায় নেকি এতিয়া সেই কথাতে ক'ৰবাত কষ্ট দিয়ে নেকি আপোনাক সেইটোৱেতো মনত কষ্ট দিয়ে তাইক তেনেকুৱা বুলি ভাবে তাই কিন্তু যিখিনি কাম জানে লাহে লাহে গোটেইখিনি কামেই জানে পাকঘৰতো যায় ৰন্ধা বঢ়াও কৰিব জানে ঘৰৰখিনি কামো কৰিব জানে কিন্তু লাহে লাহে কৰে তাই কিন্তু আন্তৰিকতাই যদি কোনোবাই অলপ মৰম কৰে নহয় তাই গোটেইখিনি মানে হিয়া ঢালি পেলাই তাই কৰি দিব কাম আমি কথা পাতিম আৰু পল্লৱীৰ ছবিখন হৈছে পল্লৱী নিজক আঁকিছে অকণমান যদি মোক ছবিখন আগবঢ়াই দিয়া মোক ভাল লাগিব মই চাওঁ আৰু যিসকল দৰ্শক আছে তেওঁলোককো দেখুৱাওঁ খুব সুন্দৰকৈ ছবি আঁকিছে পল্লৱীয়ে নিজক আঁকিছে পল্লৱী খুব ধুনীয়াকৈ ৰং কৰিছে ইয়াতে মণি তোমাৰ নিজৰ ডিঙিত পিন্ধা মণিডাল খুব ধুনীয়াকৈ আঁকিছে আৰু এইদৰে পল্লৱীয়ে ছবি আঁকে গান গাই ভাল পায় ইতিমধ্যে কৈছোঁৱে আমি পুনৰবাৰ দেখুৱাইছোঁ ইয়াতে খুব ধুনীয়াকৈ ৰং আৰু খুব সুন্দৰকৈ পেঞ্চিল ৱৰ্ক কৰিছে পেঞ্চিলেৰে কাম কৰিছে আৰু ইয়াতে ৰংবোৰ কি ভাবি দিছা তুমি বা মনলৈ যি আহে তাকে দিয়া নাই কিবা ভাবি লোৱা যি আছে তোমাৰ এইটো ভাল লাগিছে ৰংটো তোমাৰ কি ৰং ভাল লাগে সকলোতকৈ পিংক ভাল লাগে সেইকাৰণে ইয়াতে পিংক দিছা নেকি পিংক দিছা খুব সুন্দৰ আমি আৰু কথা পাতিম কিন্তু ফোন এটা আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' মই বেলতলাৰ পৰা কৈছোঁ হয় কওকচোন মেমৰি লছ মানে হয় এতিয়া মানে বহুত চিকিৎসা কৰা হৈ গ'ল হয় কিন্তু ঘটনা হ'ল কি তেনেকে ডেভেলপ মানে হোৱা নাই মানে হয় আপোনালোকৰ এখেতে চিকিৎসা কৰি আছে মোক জনালে নিশ্চয় নিশ্চয় আপুনি অনুষ্ঠানটো চাই থাকক আমাৰ এই অনুষ্ঠানটো নিশ্চয় অনুষ্ঠানটো চাই থাকিলে নিশ্চয় গম পাব আৰু আমাৰ ইয়ালৈ ফোন কৰাৰ বাবে ধন্যবাদ থাকিলে আপুনি অনুষ্ঠানটোলৈ ফোন কৰিলে ধন্যবাদ থাকিলে আমি আৰু কথা পাতিম মাতৃগৰাকী আছে আৰু পল্লৱীৰ পৰা আৰু বহু কথা জানিম পল্লৱীৰ সপোনবোৰৰ কথা জানিম কিন্তু এইখিনিতে সময় হৈছে পুনৰ এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আমি কথা পাতি আছোঁ পল্লৱীৰ আধৰুৱা সপোনবোৰৰ আৰু পল্লৱীৰ যি ধৰণে অসুস্থ হৈ উঠিছে সেই সকলোখিনি কথা পাতি আছোঁ কিন্তু এইখিনিতে আমি ফোন এটা আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' মই বৰবাৰীৰ পৰা কৈছোঁ 6 মাইল হয় কওকচোন মই মানে মাকৰ লগত কথা পাতি পল্লৱী মোৰ ল'ৰাৰ মানে তাৰমানে আশা দিব আপুনি ক'ব পাৰে শুনি আছে কৈ যাওকচোন আশাদ্বীপত একেলগে পঢ়ে তাইৰ লগত মই বহুত কথাও পাতিছোঁ আৰু মাককো খুব ভাল লাগে হয় তেখেতে চাগে এতিয়া চিনি নাপাব মানে মোৰ বহুত ভাল লাগে মাকক আৰু তেখেতকো বহুত ভাল লাগে হয় ধন্যবাদ থাকিলে আপুনি ফোন কৰাৰ বাবে আশাদ্বীপত তেওঁ একেলগে আছিলে মোৰো ল'ৰা একেলগে পঢ়ে হয় 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 ধন্যবাদ আপোনাক ধন্যবাদ জনালোঁ তেওঁ ল'ৰাৰ সৈতে পল্লৱী একেলগে পঢ়িছিলে কিন্তু আমি এইখিনিতে পল্লৱী যিহেতু নাচি ভাল পায় তুমি নাচি খুব ভাল পোৱা আমি জানো যে দিল্লীত নাচিবলৈ গৈছিলা তোমাৰ কাৰণে এটা উপহাৰ আছে আৰু উপহাৰটো দিছে নৃত্য পৰিচালক অসীম বৈশ্যই কি উপহাৰ দিছে আমি অকণমান চাই লওঁ নেকি এটা ছাৰপ্ৰাইজ আছে তোমাৰ বাবে আমি চাই ল'ব বিচাৰিছোঁ অসীম দাই কি দিছে পল্লৱীক নমস্কাৰ
আজি অনুষ্ঠানটোত পল্লৱীক মই দেখা পাই খুবেই সুখী হৈছোঁ। পল্লৱী, তুমি চিনি পাইছানে মই অসীম দা? পাইছোঁ। তোমাক মই লগ পাইছিলোঁ, তোমাৰ মই নৃত্য চাইছিলোঁ আৰু মই সেইদিনা খুবেই আনন্দিত হৈছিলোঁ তোমাৰ নৃত্য চাই। আৰু মই তেতিয়াই এটা কথা ভাবি লৈছিলোঁ, কিন্তু এতিয়া পৰিস্থিতি খুবেই বেয়া। আমি সকলোৱে ঘৰত আবদ্ধ হৈ আছোঁ, লকডাউন চলি আছে আৰু কৰোণাৰ এই ভয়াৱহ পৰিস্থিতিৰ সকলোৱে সন্মুখীন হৈছে। সকলো ঠিক হওক। আৰু সেইদিনা মই তোমাক প্ৰথম দেখাৰ দিনাই যিটো মই ভাবিছিলোঁ আজি কওঁ এই অনুষ্ঠানৰ জৰিয়তে, যে মোৰ যিকোনো ভিডিঅ'ই হওক, মিউজিক ভিডিঅ' হওক বা কিবা অনুষ্ঠানেই হওক মোৰ লগত জড়িত, তেনেকুৱা অনুষ্ঠানত যাতে তোমাক মই তাতে এটা সুযোগ দিব পাৰোঁ, মই বহুত সুখী হ'ম। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আশা কৰিছোঁ যে ভগৱানে আশীৰ্বাদ কৰক যাতে তোমাৰ এই যিটো ভৱিষ্যত উজ্জ্বল হওক আৰু তুমি এনেকৈ আগবাঢ়ি যোৱা, সেইটোৱে কামনা কৰিছোঁ। আকৌ প্ৰাগ নিউজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান আগবঢ়াইছে যাৰ নাম সপোন। সেই সপোনটো বাস্তৱত আজি পৰিণত হৈছে যেন লাগিছে, কাৰণ পল্লৱীৰ দৰে বহুতো ল'ৰা ছোৱালী আছে, তেওঁলোকৰ এনেকুৱা সপোন আছে, আশা আছে, সেইখিনি যাতে এই অনুষ্ঠানটোৰ জৰিয়তে পূৰণ হয়। আৰু ৰাইজকো মই এটাই অনুৰোধ জনাইছোঁ যে মোৰ ফালৰ পৰা যে এনেকুৱা অনুষ্ঠান চাওক আৰু আপোনালোকে এই ল'ৰা ছোৱালীখিনিৰ আশাখিনি যাতে পূৰ্ণ হয় তাকে আশীৰ্বাদ কৰক। আৰু সপোনৰ সকলো সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল অসীম দা। মই মাতৃগৰাকীৰ ওচৰত আহিছোঁ, যথেষ্ট আৱেগিক হৈ পৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি চাগে এইদৰে চকুলো টুকিবলগীয়া হৈছে ক'ৰবাত যেন? বেয়া লাগে, তাই লগৰ ছোৱালীবিলাক যেতিয়া আগবাঢ়ি গৈছে, কিছুমানে এতিয়া চাকৰি কৰিছে, কিছুমানে ঘৰ সংসাৰ কৰিছে। আমিও বিচাৰোঁ তাইৰ এখন সুখৰ সংসাৰ হওক বুলি, তাই যাতে ৰূপ যৌৱনী নি নাযায়। ভগৱানে সেইখিনি আমাক দয়া কৰক, আৰু তেনেকুৱা কোনোবা যদি সহৃদয় এজন পাওঁ তেতিয়াহ'লে আমি আঁকোৱালি ল'বলৈ বিচাৰোঁ। এয়া আচলতে এগৰাকী মাতৃৰ আকুল আহ্বান, আৰু সকলোৱে বিচাৰে নিজৰ ল'ৰা ছোৱালী থাকিলে বিয়াখনৰ সপোন সকলোৱে দেখে। হয়তো আপোনাৰো এই সপোন আছিলে, সপোন নিশ্চয় আপোনাৰ পূৰণ হ'ব। ভগৱানে সেইখিনি যাতে আগুৱাই নিয়ে, তাইক যিমানখিনি ভাবিছোঁ তাৰে যদি আধাও সফল কৰিব পাৰোঁ নহয়, তেতিয়া মই মাতৃ হিচাপে কৃতজ্ঞ হ'ম ভগৱানৰ ওচৰত। নিশ্চয়কৈ এয়া এগৰাকী মাতৃৰ আকুল আহ্বান, আৰু সকলোৱে দেখে সপোন নিজৰ সন্তানক, বিশেষকৈ নিজৰ জীয়ৰীক এঘৰলৈ উলিয়াই দিবলৈ সকলোৱে বিচাৰে। তেওঁৰো এই সপোন আছে, নিশ্চয় পূৰণ হ'ব। এয়া আধৰুৱা সপোন হৈ ৰৈছে, নিশ্চয় আজি পূৰণ হ'ব। আমি তেওঁৰ সৈতে আৰু কথা পাতিম, কিন্তু এইখিনিতে ফোন এটা আছে, আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ। হেল্ল', 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 মোৰ পিতৃ হৈ কি মোৰ সপোন নহয় নেকি? হয়, হেল্ল', হয়, ফোনটো বিচ্ছিন্ন হৈছে। আমি তেওঁৰ সৈতে পিছত যোগাযোগ কৰিম। মই পুনৰবাৰ মাতৃৰ ওচৰলৈ আহিছোঁ। তাই যিহেতু পঢ়া শুনা কৰাৰ পিছতে এনেধৰণে আপোনালোকে কিমান চেষ্টা কৰিছিলে নে নাই যে সুস্থ কৰি ল'বলৈ? চেষ্টা কৰি আছোঁ তেতিয়াৰ পৰা, যেতিয়াই আশাদ্বীপত দিলোঁ নহয়, আশাদ্বীপৰ লগত মই ঘনিষ্ঠভাৱে জড়িত। তাতে তাইক মানে মেমসকলে বহুত মৰম কৰে, আৰু বিশেষকৈ তাইক সংগীতা মেমে চাই, সংগীতা মেমে তাইক বহুত মৰম কৰে, বহুতখিনি আগুৱাই নিছে। যিখিনি কথা পাহৰি গৈছিল তাই, সেইখিনি এতিয়া তাইৰ সুন্দৰ আখৰ বাণী সুন্দৰকৈ লিখিব পাৰে, ক'ব পাৰে, আৰু বাকী ইংৰাজীবিলাক লিখা ভাল। আৰু বিশেষকৈ প্ৰিন্সিপাল বাইদেৱে বহুতেই মৰম কৰে। অঞ্জনা গোস্বামী বাইদেউৰ ওচৰত মই চিৰকৃতজ্ঞ। বাইদেৱে মোক বহুত সাহস দিলে যে আপুনি তাইক ইয়াত দিয়ক, দিলে মানে তাই বহুতখিনি আগবাঢ়িব, আপুনি চাবচোন তাই লগ সংগ পালে মানে আগুৱাই যাব। আৰু ৰুণু গৌতম গোলাম এমগৰাকীয়ে বহুতেই মৰম কৰে তাইক। দিল্লীত যাওঁতে
তাই মানে সেই মেমৰ লগতে আছিলে আনকি মেমক তাই ৰুমত থাকিলে বোলে মা বুলি মাতে পাহৰি যায় মানে সেই মেমগৰাকীৰ কাৰণে তাই কিছু সুস্থ হৈ উঠিছে নহয় আমি মেমৰ আমি যিহেতু শিক্ষয়িত্ৰীৰ কথা কৈছে এগৰাকী শিক্ষয়িত্ৰীয়ে পল্লৱীৰ শিক্ষয়িত্ৰীয়ে পল্লৱীলৈ মেছেজ এটা পঠিয়াইছে কিবা কৈছে পল্লৱীক কি কৈছে আমি শুনো আহকচোন প্ৰাক চেনেলে আয়োজন কৰা আজিৰ এই বিশেষ অনুষ্ঠান সপোনত আশাদ্বীপৰ ছাত্ৰী পল্লৱী দাসে যিখিনি পাৰফৰ্মেঞ্চ কৰিব ওলাইছে তাৰ কাৰণে আশাদ্বীপৰ সকলো সদস্য আজি খুবেই আনন্দিত আৰু আমি প্ৰাক চেনেলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান এটি সুন্দৰ প্লেটফৰ্ম এটা এইখিনি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকৰ প্ৰতিভাসমূহ দেখুৱাবৰ কাৰণে যে এনেকুৱা এটি সুন্দৰ প্লেটফৰ্ম দিব পাৰিছে পল্লৱী দাস হৈছে আশাদ্বীপৰ এগৰাকী অতি সকলোৰে প্ৰিয় পাত্ৰ এগৰাকী মৰম লগা ছোৱালী তাই বহুতখিনি প্ৰতিভা আমি দেখিছিলোঁ আৰু সেইখিনি প্ৰতিভা যাতে তাই প্ৰপাৰলি আমি সেইখিনি উলিয়াই পেলাই সেইখিনি যাতে চেনেলাইজ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ পল্লৱী এতিয়া খুব সুন্দৰ নৃত্য কৰিব পাৰে তেওঁ সুন্দৰ কালাৰিং কৰে তেওঁ ড্ৰয়িং কৰে তাই কম্পিউটাৰ কৰিব জানে আৰু যোৱা বছৰ ৰাষ্ট্ৰপতি ভৱনত এপ্ৰিল মাহত আমাৰ আশাদ্বীপৰ এটি বিহু নাচৰ গ্ৰুপ গৈছিলে তাত পাৰফৰ্মেঞ্চ দিবৰ কাৰণে আৰু সেই তেওঁলোকৰ ভিতৰত আমাৰ পল্লৱী আছিলে এগৰাকী অন্যতম সদস্য তেওঁলোকে খুব সুন্দৰকৈ বিহু নাচ নাচি ৰাষ্ট্ৰপতিৰ পৰা প্ৰশংসা তুলিবলৈ সক্ষম হৈছিলে তো পল্লৱীৰ এটা কথা খুব লেখত ল'বলগীয়া যে তেওঁক যিখিনি শিকোৱা যায় তেওঁ খুব সুন্দৰকৈ সেইখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰে তেওঁৰ যিখিনি অসুবিধা আছে তেওঁ বিশেষকৈ তেওঁৰ মুড চুইঙৰ এটা অলপ অসুবিধা আছে তো আমি সেই গোটেইখিনি আমি চেষ্টা কৰি আছোঁ নিশ্চয়কৈ এগৰাকী আছিলে পল্লৱীৰ শিক্ষয়িত্ৰী এইদৰে সকলোৱে তেওঁ শুভকামনা জনাইছে যাতে সোনকালে সুস্থ হৈ উঠে আমি আৰু কথা পাতিম কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান সপোন আজি আমি পল্লৱীৰ আধৰুৱা সপোনবোৰৰ কথা পাতি আছোঁ পল্লৱী আছে পল্লৱী তোমাৰ আৰু কি সপোন আছে অকণমান যদি আমাক কোৱা আৰু কি কৰি ভাল পাবা বা কি কৰিব তুমি বিচাৰা মই খেলি বেছি ভাল পাওঁ খেলি ভাল পোৱা কি খেলি বেছি ভাল পোৱা বেডমিণ্টন এতিয়া খেলা নে খেলো এতিয়া খেলা কাৰ লগত খেলা কোনোবা লগ আছে নাই খেলিবলৈ লগ নাই কিয় স্কুলত খেলা আৰু গান গাই ভাল পোৱা নে গান ভাল পোৱা তুমি নাচি ভাল পোৱা ছবি একা গান গোৱা মানে সকলোখিনি কৰা আটাইতকৈ বেছি কি ভাল পোৱা কৰি খেলি ভাল পোৱা নে বেছি নে গান নে ছবি আঁকি নাচি ভাল পোৱা তথাপি গান এটা শুনাব পাৰিবা নেকি মোক যদি অকণমান সৰুকৈ গান এটা শুনাই দিয়া কিবা এটা শুনাবা কি শুনাবা ঠিক আছে আমি শুনো তেনেহ'লে অকণমান গাই দিয়া পাতিনে পুননে হদায় দিনামৰাম ফুদনে হদায় পুননে হদায় খুবেই সুন্দৰ আৰু এই গানটোৰে নিশ্চয় এটা কথা উপলব্ধি কৰিছে আপোনালোকেও তাই এগৰাকী যুৱতী বিবাহৰ যোগ্য হৈছে কিন্তু এতিয়াও তাইৰ মনটো ক'ৰবাত শিশুসুলভ হৈ পৰিছে কাৰণ যিখিনি কাম কৰিব লাগে বা যিখিনি কথা তাই চিন্তা কৰিব লাগে সেইখিনি নোৱাৰে এগৰাকী শিশুৱে যি চিন্তা চৰ্চা কৰে বা যেনেধৰণে ভাবে তেনেধৰণেহে ভাবিব পাৰে আমি আৰু কথা পাতিম এই বিষয়ে পল্লৱীৰ বিষয়ে কিন্তু ফোন এটা আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি মই পাটচাৰ পৰা কৈছোঁ হয় কওকচোন হয় কিমান সুন্দৰ কথা কিমান কি কথা মোৰ কিমান বঢ়িয়া লাগিছে খুব ভাল লাগিছে মোৰ সেই আদৰ্শটোৱে মোৰ এইটো বস্তুহে আচল কাৰণ এই যিটো মোৰ ল'ৰাটো আছে এই ল'ৰাটোৰ কাৰণে মই অলপ চিন্তা কৰি আছোঁ গতিকে মই গোটেই কথাখিনি মই চাই আছোঁ মই আপোনাৰ ল'ৰাজনেও কথা পাতিব নোৱাৰে নেকি মানে মা কয় দেউতা নকয় তা কয় আব্বা কয় কিমান ডাঙৰ হৈছে কিমান ডাঙৰ আপোনাৰ ল'ৰা 10 বছৰ হৈছে আপুনি তেওঁ কথা পাতিব পাৰিব নেকি ফোনটো দিয়কচোন বাবু কথা পাতা হয় আমাৰ এই অনুষ্ঠান চাই আছা তুমি
হয় চাই আছা তুমি তুমি আমাৰ এই অনুষ্ঠান চাই ভাল পাইছানে নাই ভাল পাইছানে আমাৰ এই অনুষ্ঠান চাই ভাল লাগিছেনে নাই তোমাৰ ভাল লাগিছে ঠিক আছে আমি চাই থাকিবা তুমি সদায় চাবা আমাৰ এই অনুষ্ঠান দেই এয়া আছিলে আমি নিশ্চয়কৈ পিতৃগৰাকীয়ে ফোন কৰিছে আৰু তেওঁৰ ল'ৰাও 10 বছৰ হৈছে কিন্তু এতিয়ালৈকে কথা পাতিব নোৱাৰে নিশ্চয় সন্তানৰ এনে হ'লে প্ৰতিগৰাকী পিতৃ মাতৃয়ে ক'ৰবাত এটা দুখ ৰৈ যায় ক'ৰবাত সপোনবোৰ যেন সেই যিবোৰ সপোন নিজৰ সন্তানক লৈ দেখে সেই সপোনবোৰ যেন ক'ৰবাত আধৰুৱা হৈ ৰৈ যায় মই পল্লৱীৰ ওচৰত আহিব বিচাৰিছোঁ পল্লৱী তুমি কি কি বনোৱা ঘৰত কিবা বনোৱা নে ৰান্ধি ভাল পোৱা ৰান্ধি কি ৰান্ধি ভাল পোৱা ভেন্দি ভেন্দি ভাজি আচ্ছা যিয়ে নহওক পল্লৱীয়ে ৰান্ধিছিলে কি ৰান্ধিছিলে আমাৰ তাত সৰু ক্লিপিং এটা আছে আমি চাই ল'ব বিচাৰিছোঁ এতিয়া যিটো লকডাউন পিৰিয়ডত আশাদ্বীপৰ পৰা যিখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে সিহঁতক ষ্টুডেণ্টখিনিক যিমান লগ দিলেনে তাত আমি নথৈ সুখী আৰু অনলাইনৰ যোগেদি যিটো দিব্যাংগসকলৰ ডেন্স কম্পিটিশ্যন পাতিছিলে তাইক আমি যিমানখিনি পাৰোঁ ঘৰতে কৰি অনলাইনত যোগ দিয়াইছিলোঁ যোগ দিয়াওঁতে তাই তৃতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু বাকী সিহঁতৰ চেণ্টাৰৰ পৰা যিখিনি এক্টিভিটি কৰিব দিছে চিলাই কাম ড্ৰয়িং অঁকা ক্ৰাফ্টৰ সেইখিনিয়ে তাই অলৰেডি এতিয়ালৈকে কৰিয়ে আছে পাকঘৰত অলপমান তাই খুব কেক বনোৱা হেঁপাহ সেইকাৰণে কেক বনাবলৈ দিলোঁ কেক বনাইছিল তাৰপাছতে আৰু এই ভাত ৰান্ধোতে চব্জি বনাবৰ কাৰণে যায় আৰু তাই বিশেষকৈ ইমান আমিষ ভাল নাপায় নিৰামিষে ভাল পায় পনীৰ বিশেষকৈ ভাল পায় গতিকে পনীৰ আনিলে বা কৰিলে ৰান্ধিবলৈ আগবাঢ়ি যায় এয়া আছিলে পল্লৱী ৰান্ধনী ঘৰৰ পল্লৱী মই মাতৃগৰাকীৰ ওচৰত আহিছোঁ পল্লৱীয়ে কেতিয়াবা ৰান্ধি খুৱাইছেনে বা দেখিছোঁ যে সকলোৱে যি এনেকুৱা যুৱতী থাকিলে বা ছোৱালী থাকিলে সকলোৱে পিতৃ মাতৃক ৰান্ধি খুৱায় পল্লৱীয়ে কেতিয়াবা অকস্মাতে মানে কৰি পেলাই কিবা আমি মাক দেউতাক এদিন আশাদ্বীপত মিটিং আছিলে গৈছিলোঁ দেৰি হৈছে তাতে তাৰপৰা আহি যে পাওঁ তাই ভাতো বনাই থৈছে আৰু দালি আগৰে আছিলে বেঙেনা মানে আলুৱেদি ভাজিছে মা তোমাৰ নিচিনা ভাজিছোঁ শুকান জ্বলা দিছোঁ আৰু পাঁচফোৰণ দি মানে বেঙেনা ভাজি থৈছে আমি আহি আৰু মিটিঙৰ পৰা খালোহি বনাব জানে আৰু তুমি কি খাই ভাল পোৱা পনীৰ খাই ভাল পোৱা আমি আৰু কথা পাতিম কি খাই ভাল পায় কি কৰি ভাল পায় কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আমি কথা পাতি আছোঁ পল্লৱীৰ সৈতে পল্লৱী যিহেতু তোমাৰ মায়ে কৈছে তোমাৰ বিয়া দিয়াৰ কথা কৈছে তোমাৰ বিয়াৰ কাৰণে ল'ৰা চাই আছে তোমাৰ বিয়া হ'বলৈ মন আছে নে নাই হা কিয় নাই নাই কিয় নাই কোৱাচোন তোমাৰ কোনো সপোনৰ ৰাজকোৰ কোনোবা নাই নেকি বা কাক ভাল লাগে তোমাৰ বা কোনোবা কেনেকুৱা ভাল লাগে তোমাৰ হা নালাগে নেকি মানে তোমাৰ বিয়া হ'বলৈ মন নাই তাইৰ বিয়া হ'বলৈ মন নাই তুমি জীৱনত কি কৰিবা আৰু আগলৈ পিছত কি কৰিম বুলি ভাবিছা পিছলৈ আৰু কি কৰিম বুলি ভাবিছা তুমি তাই আচলতে একোৱে চিন্তা কৰিব নোৱাৰে মই মাতৃৰ ওচৰলৈ আহিছোঁ তাইৰ মন এই নিউজবিলাকত যে দেখি থাকে ছোৱালী কিবা কৰিলে ল'ৰাই ছোৱালী কেনেকৈ ঠগিলে শাস্তি দিলে এইবিলাক দেখি মোক মানে গোটেই নিউজটোৱে পাকঘৰত কৈ দিয়ে হয় নেকি তাই সেইবিলাকলৈ বিৰাট ভয় কৰে মানে তোমাক যদি বিয়া দি দিয়ে বিয়া হ'বা নে নোহোৱা আমি নোহোৱা যিয়ে নহওক আমি কথা পাতিম ফোন এটা আছে আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় মই ধেমাজিৰ পৰা ক'লোঁ নাৰায়ণ বৰা বিষয়টো হ'ল আপোনালোকে যিটো ইয়াতে দি আছে মই এইটো চাই আছোঁ সপোন যিটো অনুষ্ঠান কৰি আছে আপোনালোকে বৰ্তমানলৈকে মানে কি হৈছে ছোৱালীজনী যিটো বসন্ত ৰোগত যিহেতু আক্ৰান্ত হৈছে এইটো ঘাটি লাগিছেতো মানে কি আইতাই এই বসন্ত ৰোগৰ মানে কি কৰে আৰু অকমান মানে কি এনেকুৱা সকাম কৰে
ইতিমধ্যে এতিয়ালৈকে মানে কি আমাৰ এনেকুৱা অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত এনেকুৱা পেচেণ্টটো ঘূৰি আহি পিনে আইতাৰ ওচৰত ভাল হৈ গৈছে তো ছোৱালীজনী যদি মাক দেউতাকে যদি এসপ্তাহ মানৰ কাৰণে ইয়ালৈকে আইতাৰ ওচৰলৈকে লৈ আনিব পাৰে ভগৱানে যদি সহায় কৰে ক'ত হয় এইটো আমাৰ ধেমাজি পাছালি হয় আপোনাৰ নাম্বাৰটো দিব নেকি আপোনাৰ ফোন নম্বৰটো দিব নেকি আপুনি কৈ দিয়ক 97077 06600 আকৌ এবাৰ 97077 06600 ঠিক আছে আপোনাৰ সৈতে যোগাযোগ কৰিব ধন্যবাদ থাকিলে আপুনি এইখিনি তেওঁলোকক এটা উপদেশ দিয়াৰ বাবে নিশ্চয় আপোনাৰ সৈতে যোগাযোগ কৰিব কাৰণ যদি ভাল হ'ব পাৰে আমি যিয়ে নহওক পল্লৱীৰ যিখিনি আধৰুৱা সপোন সেই আধৰুৱা সপোনখিনি পূৰণ হওক মাতৃয়ে যি সপোন দেখিছে পল্লৱীক লৈ তাইৰ বিয়া সেয়া হওক আৰু আমাৰ এই অনুষ্ঠান আপোনালোকে চাই থাকিব অহা সপ্তাহত আৰু এগৰাকী এনেধৰণৰ বিশেষ যুৱক বা যুৱতী বা কোনো শিশু বিশেষ ধৰণৰ শিশু বা ব্যক্তি থাকিব আমাৰ এই অনুষ্ঠানত চাই থাকিব আমাৰ এই অনুষ্ঠান আৰু সকলোৰে যিবোৰ আধৰুৱা সপোন আছে সেই সপোনবোৰ পূৰণ হওক তাৰে কামনাৰে মই ভাস্কৰ জ্যোতিয়ে এই সপোনৰ পৰা বিদায় লৈছোঁ